আপুনি ইমান লৰালৰি কৰি মোক ফোন কৰিল যে কি কাৰণত? আপুনিতো জানে আজি মোৰ পাৰ্লাৰত এপইণ্টমেণ্ট আছিল। মই হেয়াৰ কালাৰ কৰিব গৈছিলোঁ। কালাৰটো ভালকৈ নহ'লে তাতে আপোনাৰ ফোন আহি গ'ল। কিহৰ কাৰণে ইমান কালাৰ চালাৰবোৰ কৰিব লাগে কোৱাচোন? ইফালে কিমান কি হৈ আছে, তোমাৰ খবৰ আছেনে নাই? অঁ জানো, অৰ্ণৱৰ বিয়া আৰু মই তাৰ ডাঙৰ বৌ হওঁ। সেই হিচাপততো মই এইখিনি ষ্টাইল কৰিবই লাগিব ন। মোৰ এটাই সৰু দেওৰ আৰু তাৰ বিয়াটো কি মই এইখিনি ষ্টাইল নকৰিম নেকি? কাৰ বিয়াৰ কথা কৈ আছা? সেই জোনালীৰ লগত অৰ্ণৱৰ বিয়া আৰু কেতিয়াও নহয়। এইবোৰ আপুনি কি কথা কৈছে মা? বিয়াৰ সকলো আয়োজন দেখোন হৈ গৈছে আৰু বিয়াত দিন আছেই কেইটা, আৰু এনেকুৱা অৱস্থাত এনেকুৱা এটা ডিচিজন লৈ ল'লা যে আপুনি? অলপ আগতে মোৰ তাত ফোন আহিছিল মিষ্টাৰ হাজৰিকাৰ। জোনালীৰ বোলে এক্সিডেণ্ট হৈছে আৰু তাৰ হাতখন ভাঙিছে। তুমি কোৱাচোন, এনেকুৱা এজনী হাত ভঙা ছোৱালীক মই মোৰ অৰ্ণৱৰ কাৰণে বোৱাৰী কৰি লৈ আহিম নেকি? এইটো মই কেতিয়াও হ'ব দিব নোৱাৰোঁ। ইম্পচিবল। জোনালীৰ হাত ভাঙিল, কিন্তু কেনেকৈ এক্সিডেণ্ট হ'ল তাইৰ? সেইবোৰ ইমান সপা জানি আৰু আমি কি কৰিম? আমাৰ মুঠতে তেনেকুৱা এজনী ছোৱালী নালাগে। মই অৰ্ণৱক আহিলে কথাটো খোলাখুলি কৰি কৈ দিম। আপুনি ঠিকেই কৈছা মা। মানুহে কি ক'ব কোৱাচোন? হাত ভঙা ছোৱালী এজনী অৰ্ণৱৰ কাৰণে বিয়া লৈ আহিছে। তুমি ঠিকেই কৈছা। এনেকুৱা এজনী ছোৱালী আৰু অৰ্ণৱৰ যোগ্য হয় নেকি? তুমি ডাঙৰ বাবাক ফোন কৰাচোন, ইয়াক কথাটো কৈ দিয়া আৰু